আজি হৈছে আহাৰ মাহৰ 28 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ জুলাই মাহৰ 13 তাৰিখ সোমবাৰ। আজি হৈছে কৃষ্ণ চতুৰ্দশী তিথি আৰু মৃগশিৰা নক্ষত্ৰ থাকিব। আজিৰ দিনটো গ্ৰহ নক্ষত্ৰৰ অৱস্থানে এক বিশেষ পৰিৱৰ্তনৰ ইংগিত বহন কৰিছে, যাৰ জৰিয়তে আজি আপোনালোকৰ কেৰিয়াৰ হওক, অৰ্থনৈতিক ক্ষেত্ৰই হওক বা স্বাস্থ্যৰ ক্ষেত্ৰতে হওক বিশেষ আপোনালোকে প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব। গতিকে আজিৰ দিনটো আপোনালোকে কেনেদৰে আগবাঢ়িব সেই সমস্ত আজি উমান আপোনালোকৰ ৰাশিফল বিশ্লেষণৰ জৰিয়তে লাভ কৰিব। গতিকে আপোনাৰ নিজৰ ৰাশিফল বিশ্লেষণবোৰ সম্পূৰ্ণকৈ চাবলৈ যত্ন কৰিব, যাতে আজিৰ দিনটো আপোনালোকে ভালদৰে পাৰ কৰিব পাৰে। আৰু লগতে থাকিব আপোনালোকৰ কিছুমান বিশেষ প্ৰতিকাৰ, যাৰ দ্বাৰা আপোনালোকৰ কিছু যদি গ্ৰহ দোষ থাকে বা সমস্যা থাকে সেইবোৰ আপোনালোকে খণ্ডন কৰিবলৈ সক্ষম হ'ব। গতিকে যদি এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ একমাত্ৰ শুদ্ধ ৰাশিফল এই চেনেলটোৰ জৰিয়তে পাবলৈ সক্ষম হ'ব। গতিকে আহক এতিয়া পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ দিনটো উৎসাহেৰে ভৰা অনুভৱ কৰিব পাৰিব। নক্ষত্ৰ আৰু চন্দ্ৰৰ অনুকূল স্থিতিৰ ফলত আজি আপোনালোকৰ ইতিবাচক চিন্তা আহিব মনত, আৰু নতুন কাম কৰিবলৈ আপোনালোকে সাহস গোটাব পাৰিব। আত্মবিশ্বাসৰ দ্বাৰা আপুনি আজি অতি সহজে সকলো পৰিস্থিতি চম্ভালিব পাৰিব। কৰ্মক্ষেত্ৰতো আপোনাৰ আজি প্ৰশংসা হ'ব আৰু নতুন সুযোগ অহাৰো সম্ভাৱনা আছে। ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ বাবে দিনটো লাভদায়ক হ'ব। আৰ্থিক দিশতো উন্নতিৰ যোগ আছে। অৱশ্যে বিনিয়োগৰ ক্ষেত্ৰত কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে অভিজ্ঞ লোকৰ পৰামৰ্শ লোৱাটো উচিত হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে মধুৰ সময় অতিবাহিত কৰাৰ সুযোগ পাব। পাৰিবাৰিক শান্তি অটুট থাকিব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে আজিৰ দিনটো বিশেষ হ'ব, কিন্তু নিজৰ খং আৰু অহংকাৰ নিয়ন্ত্ৰণত ৰাখিব, নহ'লে সৰু সুৰা মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। আৰু সম্পৰ্ক আজি অধিক সুদৃঢ় কৰিবলৈ আপোনালোকে আজি যত্ন কৰিব। আপোনাৰ সংগীৰ সৈতে এই ক্ষেত্ৰত আপোনালোকে পাৰস্পৰিক বুজাবুজিৰ দ্বাৰা আগবাঢ়িবলৈ যত্ন কৰিব। শিক্ষাৰ্থীসকলৰ আজি অধ্যয়নত মনোযোগ বৃদ্ধি পাব। যিসকল ছাত্ৰ ছাত্ৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ আজি পৰিশ্ৰমৰ সঠিক ফল লাভ কৰিব। শাৰীৰিকভাৱে আজি আপুনি যথেষ্ট সবল অনুভৱ কৰিব। দিনটোৰ সতেজতাই আজি আপোনালোকক আনন্দিত কৰিব। তথাপিও আপোনালোকে নিজৰ স্বাস্থ্যৰ প্ৰতি সতৰ্ক হ'ব, আৰু আপোনালোকে মানসিক শান্তি আৰু সুস্বাস্থ্য বজাই ৰাখিবলৈ হ'লে ধ্যান কৰিব আৰু লগতে যোগাসনৰো গুৰুত্ব দিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আৱেগৰ বশৱৰ্তী হৈ বা খৰখেদাকে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰিব। আজি আপুনি নিজৰ জেদ নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজনীয় হ'ব। ৰাস্তাত বাহন চলাওঁতে সাৱধানতা অৱলম্বন কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ৰাতিপুৱা সূৰ্য দেৱতাক আপোনালোকে অৰ্ঘ্য প্ৰদান কৰক, আৰু লগতে ঘৰৰ পৰা ওলোৱাৰ আগতে হনুমান চালিচা পাঠ কৰিব। ইয়াৰ ফলত মনত আপোনাৰ অপাৰ শান্তি আহিব আৰু লগতে দিনটোৰ সকলো নেতিবাচক প্ৰভাৱবোৰ নাইকিয়া হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ সুস্থিৰ প্ৰভাৱৰ ফলত আপোনাৰ আজি একাগ্ৰতা বৃদ্ধি পাব যিকোনো কামতে, আৰু যিকোনো পৰিস্থিতিতে আপুনি স্থিৰভাৱে বা ধৈৰ্য সহকাৰে আগবাঢ়িব পাৰিব, যাৰ ফলত আপোনালোকে সঠিক সিদ্ধান্ত ল'বলৈও সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ ধৈৰ্য আৰু নিষ্ঠাৰ বাবে আপোনাৰ আজি প্ৰশংসাৰ পাত্ৰ হ'ব, আৰু আপোনাৰ নিজৰ দায়িত্ব আজি বৃদ্ধি পাব। ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ বাবে দিনটো লাভজনক হ'ব। বিশেষকৈ খাদ্য সম্পৰ্কীয় ব্যৱসায়ত যিসকল আছে আৰ্থিক দিশত আজি অৱস্থা পূৰ্বতকৈ উন্নত হ'ব, কিন্তু বিলাসিতাৰ নামত অপ্ৰয়োজনীয় খৰচ কৰাৰ পৰা বিৰত থাকিব। পাৰিবাৰিক জীৱন সুখময় আৰু শান্তিপূৰ্ণ হ'ব। জীৱনসংগীৰ সৈতে পাৰস্পৰিক বুজাবুজি আৰু মৰম বৃদ্ধি পাব। যদি প্ৰেমৰ সম্পৰ্কত কিবা ভুল বুজাবুজি চলি আছে তেনেহ'লে আজি মুকলিকৈ কথা পাতিলে সেয়া দূৰ হোৱা দেখিবলৈ সক্ষম হ'ব। ঘৰুৱা পৰিৱেশত আনন্দ আজি বিৰাজ কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো বৰ অনুকূল হ'ব। যিসকলে বাণিজ্য বা যিকোনো সৃজনশীলতা বিষয়ৰ লগত জড়িত হৈ আছে তেওঁলোকে আজি বিশেষ মনোযোগ দিব পাৰিব, আৰু নতুন কিবা এটা শিকাৰ প্ৰতিও আগ্ৰহ বাঢ়িব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি সামগ্ৰিকভাৱে ভালেই দেখা গৈছে, কিন্তু আপোনালোকৰ বিষৰ সমস্যা বা কাহ চৰ্দিৰ দৰে সৰু সুৰা সমস্যা কিছু আমনি কৰিব পাৰে। গতিকে আপোনালোকে এই ক্ষেত্ৰত অলপ সতৰ্ক হ'ব আৰু নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ হৈ থাকিব। সুস্বাস্থ্য বজাই ৰাখিবলৈ আপোনালোকে পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিব আৰু ব্যায়ামৰ সহায় ল'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতিও লক্ষ্য ৰাখিব। আজি নিজৰ জেদ স্বভাৱটো অলপ নিয়ন্ত্ৰণত ৰখাৰ চেষ্টা কৰিব, নহ'লে অকাৰণতে কাৰোবাৰ লগত মনোমালিন্যৰ সৃষ্টি হ'ব পাৰে। আনৰ পৰামৰ্শকো আপুনি সন্মান জনাবলৈ শিকক।
বিত্তীয় লেনদেনৰ ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰাৰ পিছত ভগৱান শিৱক বগা ফুল অৰ্পণ কৰক আৰু গাখীৰ অৰ্পণ কৰক আৰু লগতে ওম নমঃ শিৱায় মন্ত্ৰটো 21 বাৰ জপ কৰিব। ই আপোনাৰ মনলৈ স্থিৰতা আনিব আৰু দিনটোৰ সকলো কামতে সফলতা প্ৰদান কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ ফলত আপোনালোকে আজি যথেষ্ট সুফল পাব আৰু আপোনালোকে আজি অধিক সক্ৰিয় হৈ থাকিবলৈ সক্ষম হ'ব। যিকোনো পৰিস্থিতিৰে আপুনি নিজৰ বুদ্ধি প্ৰয়োগ কৰি আপুনি সুফল পাবলৈও সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ যোগাত্মক চিন্তাৰ ফলত আপুনি আজি নতুন সুযোগ পাব আৰু যিসকল লেখা মেলাৰ ক্ষেত্ৰত বা মিডিয়াৰ ক্ষেত্ৰত আছে তেওঁলোকৰ বাবে আৰু অধিক শুভ ফল পাব আজিৰ দিনটোত। ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ বাবে আজিৰ দিনটো অতিশয় শুভ। আৰ্থিক স্থিতি মজবুত হ'ব। ব্যৱসায়ত নতুন কিবা এটা পৰিকল্পনা আজি হাতত ল'ব পাৰিব, যিবোৰে ভৱিষ্যতে লাভজনক পৰিস্থিতিৰো সৃষ্টি কৰিব। পৰিয়ালৰ সদস্য বিশেষকৈ ভাই ভনী আৰু বন্ধুবৰ্গৰ সৈতে সুন্দৰ সময় অতিবাহিত কৰাৰ যোগ আছে। মুকলি কথা বতৰাৰ জৰিয়তে পৰিয়ালৰ যিকোনো পুৰণি সমস্যা বা মতানৈক্য সমাধান কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস বৃদ্ধি পাব আৰু জীৱনসংগীৰ লগত আনন্দদায়ক মুহূৰ্ত পাৰ কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো বৰ উৎসাহজনক হ'ব। পঢ়া শুনাত মনোযোগ বৃদ্ধি পাব আৰু নতুন বিষয় শিকাৰ প্ৰতিও আজি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব। গতিকে আজি আপুনি আশানুৰূপ ফল লাভ কৰি আপুনি সুখী অনুভৱ কৰিব পাৰিব। মানসিকভাৱে আজি আপুনি সক্ৰিয় হৈ থাকিলেও শাৰীৰিক ভাগৰে কিছু দেখা দিব পাৰে। সেইবাবে আপোনালোকে এই ক্ষেত্ৰত নিজকে সতেজ কেনেদৰে ৰাখিব পাৰি তাৰ ব্যৱস্থা গ্ৰহণ কৰিব। এই ক্ষেত্ৰত আপোনালোকে লঘু ব্যায়াম কৰিব পাৰে আৰু লগতে সতেজ আহাৰ গ্ৰহণ কৰিব পাৰে। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি অতিমাত্ৰা কথা কোৱাৰ পৰা আপুনি বিৰত থাকক, নহ'লে আপোনাৰ কিছুমান অদৰকাৰী বিবাদত পৰিব পাৰে আৰু একেলগে বহুত কাম হাতত লৈ আপুনি নিজকে আজি বিভ্ৰান্ত নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান গণেশক আৰাধনা কৰক আৰু ঘৰৰ পৰা ওলোৱাৰ সময়তে ওং গাং গণপতে নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰি ওলালে সকলো কামতে সুফল পাব। ইয়াৰ উপৰি আপোনালোকে কোনো জীৱ জন্তুক যদি খাদ্যবস্তু দিয়ে তেনেহ'লে দিনটোৰ শুভ ফল আৰু অধিক বৃদ্ধি পাব আৰু সকলো কামতে আপুনি সফল হ'ব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আজি আপুনি যথেষ্ট আৱেগিক হৈ থাকিব। দিনটো আপোনালোকে অলপ ধৈৰ্যশীল হৈ কটাবলৈ যত্ন কৰিব লাগিব, নহ'লে আপোনাৰ মনলৈ বিভিন্ন ধৰণৰ চিন্তাই আজি ক্ৰিয়া কৰিব পাৰে। কৰ্মক্ষেত্ৰতো আপুনি নিষ্ঠাৰে আজি কাম কৰিবলৈ যত্ন কৰক আৰু সহকৰ্মীসকলৰ লগত আপুনি মিলিজুলি কাম কৰিলে আজি অধিক সফলতা পাব। ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ বাবে দিনটো স্বাভাৱিক গতিত চলিব। নতুন কিবা এটা পৰিকল্পনা কৰাৰ আজি ক্ষমতা থাকিব আপোনালোকৰ। আৰ্থিক দিশত আজি দিনটো অনুকূল, কিন্তু আৱেগৰ বশৱৰ্তী হৈ অপ্ৰয়োজনীয় বস্তু ক্ৰয় কৰাৰ পৰা আজি বিৰত থাকিব। পাৰিবাৰিক পৰিৱেশ আজি শান্তিপূৰ্ণ আৰু মৰমীয়াল হৈ থাকিব। ঘৰখনত আপোনাৰ যত্ন আৰু মৰমে আন সদস্যসকলক আনন্দিত কৰিব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বুজাবুজি আৰু বিশ্বাস অধিক গভীৰ হ'ব। যদি আগৰ পৰা কিবা মতানৈক্য চলি আছিলে তেনেহ'লে মুকলি মনেৰে কথা পাতিলে সেয়া দূৰ হোৱাৰ সম্ভাৱনা থাকিব। শিক্ষাৰ্থীসকলৰ বাবেও আজিৰ দিনটো একাগ্ৰতা বজাই ৰখাৰ দিন হ'ব। যিসকলে মনোবিজ্ঞান বা কলা ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি সফলতা লাভ কৰাৰ দিন হ'ব আৰু পৰীক্ষাৰ বাবে যিসকলে প্ৰস্তুতি চলাই আছে তেওঁলোকে নতুন বিষয় আয়ত্ত কৰিবলৈ আজি উত্তম দিন হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি ভালেই দেখা গৈছে, কিন্তু আৱেগিক হৈ থকাৰ ফলত আপোনালোকৰ মানসিক চাপ বৃদ্ধি পাব পাৰে। সেইবাবে আপুনি নিজকে নিজৰ ভাল লগা কাৰ্যকলাপত কিছু নিয়োজিত কৰিবলৈ চেষ্টা কৰিব আৰু মানসিক চাপ কম কৰিবলৈ হ'লে ধ্যানৰো ব্যৱস্থা কৰিব পাৰে। ইয়াৰ ফলত উপকাৰ পাব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। অতিমাত্ৰা সংবেদনশীল হৈ সৰু সৰু কথাত আঘাত পোৱাৰ পৰা নিজকে বচাই ৰাখিবলৈ চেষ্টা কৰিব। আনৰ ওপৰত বেছি আজি নিৰ্ভৰশীল নহ'ব, নহ'লে আপুনি আজি কষ্ট পাব পাৰে। মনৰ ভিতৰত কোনো কথা লুকাই ৰাখি কষ্ট নাখাব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান শিৱক আৰাধনা কৰক আৰু লগতে শিৱলিংগত জল অৰ্পণ কৰক। ইয়াৰ লগতে কোনো অভাৱগ্ৰস্ত লোকক যদি চাউল বা বগা বস্তু দান দিয়ে তেনেহ'লে মানসিক শান্তি পাব আৰু দিনটোৰ সকলো দিশতে শুভ ফল প্ৰাপ্ত হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 4।
আজিৰ দিনটো আপোনালোকৰ ভাল হওক সুন্দৰ হওক তাৰে কামনা কৰিছোঁ যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব ধন্যবাদ এতিয়া সিংহ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপোনালোকৰ আজি অধিক ঊৰ্জাৱান অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপুনি যিকোনো কামতে আজি আপোনাৰ সম্পূৰ্ণ ক্ষমতা প্ৰয়োগ কৰিবলৈ সক্ষম হ'ব কৰ্মক্ষেত্ৰতো আপোনাৰ আজি প্ৰদৰ্শন উৎকৃষ্ট হ'ব ইয়াৰ ফলত সকলোৱে আপোনাৰ কামত আজি সন্তুষ্ট হ'ব ডিজিটেল মাধ্যম বা সৃষ্টিশীল কামৰ ক্ষেত্ৰত যিসকল ব্যক্তি জড়িত হৈ আছে তেওঁলোকৰ আজি দিনটো লাভজনক হ'ব আৰু যিসকল ব্যক্তি আজি ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকে আজি অভিনৱ ধাৰণাই সকলো গ্ৰাহককে সহজে আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব আৰ্থিক দিশটো বৰ্তমান অৱস্থাৰ বাবে সুস্থিৰ অৱস্থাতেই আছে উপাৰ্জনৰ নতুন পথ মুকলি হোৱাৰ সম্ভাৱনা থাকিব পাৰিবাৰিক জীৱন আজি সুখময় হ'ব ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ পৰা আশীৰ্বাদৰ উপযুক্ত পৰামৰ্শ লাভ কৰি আজি আগবাঢ়িলে আপোনাৰ আজি পাৰিবাৰিক দিশতো সুখ শান্তিয়ে বিৰাজ কৰিব প্ৰেমৰ সম্পৰ্কত নিজৰ সম্পৰ্ক অধিক সুদৃঢ় কৰিবলৈ হ'লে আপোনালোকে অহংকাৰ ত্যাগ কৰি চলিব লাগিব আৰু সৰু সুৰা বিবাদবোৰো আপোনালোকে যথা সময়তে নিষ্পত্তি কৰি ল'বলৈ চেষ্টা কৰিব সংগীৰ সৈতে আজি মুকলি মনেৰে কথা পাতিলে তেওঁলোকে নিশ্চয়কৈ আজি সমাধান দিব পাৰিব শিক্ষাৰ্থীসকলৰ বাবেও দিনটো অনুকূল যিসকল ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কোনো পৰীক্ষাৰ বাবে চেষ্টা চলাই আছে বা প্ৰস্তুতি কৰি আছে তেওঁলোকে আজি পঢ়া শুনাত গভীৰ মনোযোগ স্থাপন কৰিব পাৰিব আৰু নিজৰ লক্ষ্যৰ দিশে এখোজ আগুৱাব পাৰিব শাৰীৰিকভাৱে আজি আপুনি যথেষ্ট সক্ৰিয় আৰু সুস্থ অনুভৱ কৰিব সূৰ্যৰ শুভ প্ৰভাৱৰ ফলত আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ সক্ষম হ'ব অত্যাধিক পৰিশ্ৰমৰ ফলত কিন্তু আপোনালোকৰ মানসিক ভাগৰ আহিব পাৰে সেইবাবে আপোনালোকে ধ্যান কৰিবলৈ যত্ন কৰিব আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব আজি নিজৰ মত সাব্যস্ত কৰিবলৈ গৈ আনৰ অনুভূতিক আঘাত নিদিব সাৱধান হ'ব অত্যাধিক আত্মবিশ্বাসী হৈ খৰখেদাকে কোনো গুৰুত্বপূৰ্ণ বিত্তীয় বা পেছাদাৰী সিদ্ধান্ত গ্ৰহণ নকৰিব আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব ৰাতিপুৱা সূৰ্য দেৱতাক আপোনালোকে অৰ্ঘ্য প্ৰদান কৰক আৰু লগতে ওম সূৰ্যায় নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰিব ইয়াৰ ফলত দিনটোৰ সকলো বাধা আঁতৰিব আৰু প্ৰতিটো কামতে শুভফল প্ৰাপ্ত হ'ব আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 5 আজিৰ দিনটো আপোনালোকৰ ভাল হওক সুন্দৰ হওক তাৰে কামনা কৰিছোঁ যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব ধন্যবাদ এতিয়া কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ ফলত আপুনি আজি পৰিপাটিকে সকলো কাম কৰিবলৈ সক্ষম হ'ব যাৰ ফলত আপোনাৰ কাম দেখি সকলোৱে আপ্লুত হ'ব আৰু আপুনি যিকোনো সমস্যাকে আজি সহজে বুজি উঠাৰো আজি আপোনাৰ ক্ষমতা থাকিব ইয়াৰ ফলত আপোনালোকে আজি বিশেষ প্ৰশংসাও পাব কৰ্মক্ষেত্ৰত আপোনাৰ আজি নিপুণতা আৰু কামৰ প্ৰতি থকা নিষ্ঠাই সুফল পাব বিশেষকৈ যিসকলে চিত্ৰনাট্য লিখক বা ডিজিটেল মাধ্যমৰ ক্ষেত্ৰত যিসকল আগ্ৰহী তেওঁলোকৰ বাবে আজি কাম কৰাৰ অধিক সুযোগ পাব আৰু আজি দিনটো সুন্দৰ বুলি প্ৰমাণিত হ'ব ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলে আজি অলপ সতৰ্ক হ'ব লাগিব আৰু তেওঁলোকে কৰ্মচাৰীসকলৰ সৈতে ভালদৰে নিজৰ সম্পৰ্ক স্থাপন কৰিবলৈ যত্ন কৰিব লাগিব আৰ্থিক দিশটো আজি আপোনাৰ সন্তোষজনক থাকিব পূৰ্বৰ কোনো পৰিকল্পিত বিনিয়োগৰ পৰা আজি লাভৱান হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে পাৰিবাৰিক জীৱন শান্তিপূৰ্ণ আৰু সুশৃংখলাবদ্ধ হ'ব ঘৰৰ সদস্যসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰাত আৰু তেওঁলোকৰ সহায় কৰাত আপুনি আজি গুৰুত্ব দিব প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস অটুট থাকিব অৱশ্যে সৰু সুৰা কথাত অতিমাত্ৰা সমালোচনা কৰাৰ পৰা বিৰত থাকিব তেনেহ'লে আপোনাৰ সম্পৰ্ক আৰু অধিক মধুৰ হ'ব শিক্ষাৰ্থীসকলৰ বাবে দিনটো শুভ আজি আপোনালোকে আগন্তুক পৰীক্ষাৰ বাবে যি প্ৰস্তুতি চলাই আছে সেইবোৰ আপোনালোকে যদি ভালদৰে কৰে তেনেহ'লে আপোনালোকৰ দিনটো আজি বিশেষ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হ'ব সামগ্ৰিকভাৱে স্বাস্থ্য আজি ভালেই থাকিব কিন্তু মাজে সময়ে হজম শক্তি কিছু সমস্যাই দেখা দিব পাৰে সেইবাবে বাহিৰা খাদ্য পৰীক্ষা কৰি চলিব আৰু অত্যাধিক চিন্তা কৰাৰ পৰা বিৰত থাকিব নহ'লে মানসিক চাপৰ সৃষ্টি হ'ব পাৰে আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব আজি আপোনালোকে প্ৰতিটো কথাতে অতিমাত্ৰা নিখুঁত বিচৰাৰ প্ৰৱণতা ত্যাগ কৰি চলিব নহ'লে ইয়াৰ ফলত অকাৰণতে মানসিক অশান্তি আহিব পাৰে আৰু সৰু সৰু ভুলবোৰ আঙুলিয়াই দিয়াৰ পৰিৱৰ্তে পৰিস্থিতিৰ লগত খাপ খাই চলিবলৈ চেষ্টা কৰিব আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব ৰাতিপুৱা স্নান কৰি ভগৱান গণেশৰ আৰাধনা কৰক ইয়াৰ ফলত আপোনালোকৰ দিনটো শুভ হ'ব আৰু ওং বুং বুধাই নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰিব ইয়াৰ ফলত আপোনালোকে কৰ্মত ভাল ফল লাভ কৰিব আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 3 আজিৰ দিনটো আপোনালোকৰ ভাল হওক সুন্দৰ হওক তাৰে কামনা কৰিছোঁ যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব ধন্যবাদ এতিয়া তুলা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱত আজি ভাৰসাম্য আৰু সৌন্দৰ্যবৰ্ধকৰ এক নতুন সংমিশ্ৰণ দেখা পাব
আৰু আপোনালোকে আজি অধিক শান্তিপ্ৰিয় অনুভৱ কৰিব। যিকোনো পৰিস্থিতিতে আপুনি সঠিক বিচাৰ বুদ্ধি আৰু কূটনীতিৰে কাম কৰি পৰিৱেশৰ নিজৰ অনুকূল কৰি তুলিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ সৃজনশীলতাই আজি প্ৰকাশ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ আজি সন্মানো বৃদ্ধি পাব। যিসকল পৰিচালনাৰ সৈতে জড়িত কামত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজিৰ দিনটো শুভ ফল পাব আৰু সঠিক পৰিচালনা আৰু নিৰ্দিষ্ট লক্ষ্যৰে আগবাঢ়িলে আজি আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰতো সফলতা নিশ্চিতভাৱে লাভ কৰিব। আৰ্থিক দিশটো আপোনাৰ আজি অনুকূল অৱস্থাত আছে। উপাৰ্জনৰ নতুন উৎস মুকলি হ'ব। পাৰিবাৰিক পৰিৱেশ শান্তিপূৰ্ণ হ'ব আৰু আনন্দদায়ক হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে সুন্দৰ সময় অতিবাহিত কৰাৰ সুযোগ পাব। প্ৰেমৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। যদি কিবা ভুল বুজাবুজি বা মনোমালিন্য চলি আছে তেনেহ'লে আজি শান্তভাৱে আলোচনাৰ জৰিয়তে সেয়া দূৰ কৰিবলৈ সক্ষম হ'ব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো অতি গুৰুত্বপূৰ্ণ হ'ব। যিসকলে কোনো নিৰ্দিষ্ট পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ আজি অধিক মনোযোগ দিব পাৰিব আৰু নতুন অধ্যয়ন সামগ্ৰী বা নিৰ্দেশিকা প্ৰস্তুত কৰাৰ ক্ষেত্ৰতো আজি আপোনাৰ একাগ্ৰতা অটুট থাকিব। স্বাস্থ্যৰ দিশটো আজি আপোনাৰ ভালেই দেখা গৈছে, কিন্তু একেৰাহে কাম কৰাৰ ফলত আজি আপোনালোকৰ বিষৰ সমস্যাই দেখা দিব পাৰে। সেইবাবে বেছি সময় একে ঠাইতে বহি কাম নকৰিব, বিশ্ৰাম ল'ব মাজে সময় আৰু যোগাভ্যাস আৰু সঠিক খাদ্যাভ্যাসে আপোনাক সতেজ কৰি ৰাখিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আনৰ কথাৰ দ্বাৰা সহজে প্ৰভাৱিত হৈ হঠাতে কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব। যিকোনো কামতে অতিমাত্ৰা খৰখেদা কৰাৰ পৰা বিৰত থকাটোৱে ভাল হ'ব আৰু বিত্তীয় লেনদেনৰ ক্ষেত্ৰত সকলো দিশ ভালদৰে পৰীক্ষা কৰি ল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰাৰ পাছত মা লক্ষ্মীৰ আৰাধনা কৰিব আৰু বগা ফুল অৰ্পণ কৰিব। আৰু লগতে আজি আপোনালোকে শুক্ৰ গ্ৰহক বলৱান কৰিবলৈ হ'লে আপোনালোকে আজি বগা ৰঙৰ বস্তু যদি দান কৰে তেনেহ'লে শুভ ফল পাব আৰু দিনটো আপোনালোকৰ ভালদৰে পাৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপোনালোকে আজি কাম কৰিবলৈ সাহস পাব আৰু আজি আপোনালোকৰ কৰ্মঠ অৱস্থাটো থাকিব আৰু যিকোনো কাম হাতত ল'লে সেয়া আধৰুৱাকৈ নেৰিব, যিয়ে আপোনাক আজি লক্ষ্য প্ৰাপ্তিত বাৰুকৈ সহায় কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ নিষ্ঠা আৰু পৰিশ্ৰমৰ উপযুক্ত ফল লাভ কৰিবলৈ আজি সক্ষম হ'ব। কৰ্মস্থানৰ আপোনাৰ বিৰোধীসকল আজি পৰাস্ত হ'ব। যিসকল লোক গৱেষণা প্ৰযুক্তিৰ ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো আজি বিশেষভাৱে লাভজনক হ'ব। আৰ্থিক দিশটো সুস্থিৰ অৱস্থাত থাকিব আৰু ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকে নতুন বিনিয়োগৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে, সেয়া আপোনালোকৰ বাবে ভাল হ'ব। পাৰিবাৰিক জীৱন শান্তিপূৰ্ণ হ'ব আৰু লগতে আপোনালোকে প্ৰেমৰ সম্পৰ্কত আৱেগৰ মাত্ৰা যথেষ্ট থাকিব। জীৱনসংগীৰ প্ৰতি কোনো অকাৰণতে সন্দেহ নকৰিব। যদি মনত কিবা প্ৰশ্ন আছে তেনেহ'লে মুকলিকৈ কথা পাতি সমাধান কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত সম্পৰ্ক অধিক গভীৰ আৰু বিশ্বাসযোগ্য হৈ পৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অত্যন্ত অনুকূল হ'ব। যিসকল শিক্ষাৰ্থী গৱেষণা বা চিকিৎসা বিজ্ঞানৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি সফলতা লাভৰ দিন হ'ব আৰু পঢ়া শুনাত গভীৰ মনোযোগ থাকিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই থকাসকলে একাগ্ৰতাৰ দ্বাৰা উপকৃত হ'ব। স্বাস্থ্যৰ দিশটো আজি আপোনালোকৰ সাধাৰণতে ভালেই দেখা গৈছে, কিন্তু অত্যাধিক পৰিশ্ৰমৰ বাবে মানসিক আৰু শাৰীৰিক ভাগৰ আহিব পাৰে। উষ্ণতাজনিত ৰোগ বা ৰক্তচাপৰ সৰু সুৰা সমস্যাই দেখা দিব পাৰে। সেইবাবে সতেজ আহাৰ গ্ৰহণ কৰিব। পৰ্যাপ্ত পৰিমাণে পানী খোৱা আৰু কামৰ মাজতে জিৰণি লোৱাটো অত্যন্ত আৱশ্যক হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি নিজৰ খং কঠোৰভাৱে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। কাৰোবাৰ লগত তৰ্ক লিপ্ত হোৱা বা অদৰকাৰী বিবাদত সোমোৱাৰ পৰাও বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰাৰ পিছত হনুমানজীক আৰাধনা কৰিব। ইয়াৰ ফলত আপোনালোকৰ দিনটোৰ সকলো বাধা বিঘিনি দূৰ হ'ব আৰু ঘৰৰ পৰা ওলোৱাৰ আগতে হনুমান চালিচা পাঠ কৰিব। ইয়াৰ ফলতো আপোনালোকে সকলো কামতে ভাল ফল দেখিব আৰু কোনো দৰিদ্ৰ লোকক যদি ৰঙা ৰঙৰ বস্তু দান কৰে তেনেহ'লে গ্ৰহৰ নেতিবাচক প্ৰভাৱবোৰ দূৰ হ'ব আৰু আপোনাৰ আত্মবিশ্বাস দুগুণ বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব মেৰুন আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱত আপোনালোকৰ ইতিবাচক চিন্তাৰ আগমন ঘটিব আৰু আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ অনুকূল অৱস্থানৰ ফলত নতুন কিবা এটা শিকাৰ আৰু উদ্ভাৱনীমূলক দিশত আগবাঢ়ি যোৱাৰ বাবে অনুপ্ৰেৰণাও পাব। আপোনাৰ আশাবাদী মনোভাৱে চাৰিওফালৰ পৰিৱেশ জীপাল কৰি ৰাখিব। কৰ্মক্ষেত্ৰত আপোনাৰ বুদ্ধিমত্তা আৰু দূৰদৰ্শিতাৰ প্ৰশংসা পাব। বিশেষকৈ যিসকল ডিজিটেল মাধ্যমৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি অতি লাভজনক স্থিতি আহিব আৰু ব্যৱসায়ীসকলৰ বাবেও আজি আপোনাৰ সঠিকভাৱে যদি পৰিচালনা কৰে ব্যৱসায়িক ক্ষেত্ৰখন তেনেহ'লে আপোনালোকৰ ভাল ফল আহিব। আৰ্থিক দিশতো অৱস্থা ভালেই দেখা গৈছে। অৱশ্যে আৱেগৰ বশৱৰ্তী হৈ অত্যাধিক ব্যয় কৰাৰ পৰা বিৰত থাকিব।
পাৰিবাৰিক জীৱনত আনন্দ আৰু উল্লাস বিৰাজ কৰিব। ঘৰৰ সদস্যসকলৰ লগত কিবা ধৰ্মীয় বা সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ ওলাব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস অটুট থাকিব। যদি কিবা সৰু সুৰা ভুল বুজাবুজি হৈছে তেনেহ'লে মুকলিকৈ কথা পাতি লওক, পৰিস্থিতি সহজে স্বাভাৱিক হৈ পৰিব। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো অতি সুন্দৰ। তেওঁলোকে যিকোনো পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা আশানুৰূপ অগ্ৰগতি দেখিবলৈ পাব আৰু ইয়াৰ ফলত আজি আপোনালোকৰ মনোবলো বৃদ্ধি পাব। স্বাস্থ্য সাধাৰণতে আজি সুস্থিৰ অৱস্থাত আছে, মন প্ৰফুল্লিত হৈ থাকিব। অৱশ্যে আপোনালোকে একেৰাখে মোবাইলত চাই থকা পৰিৱেশটো অলপ কমাবলৈ যত্ন কৰিব, নহ'লে চকুৰ ক্ষেত্ৰত কিছু সমস্যাই দেখা দিব পাৰে আৰু ইয়াৰ ফলত মগজু কিছু বিশ্ৰাম পাব। নিয়মীয়াকৈ খোজকাঢ়িব আৰু যোগাভ্যাস কৰিব, তেতিয়াহ'লে শৰীৰত সক্ৰিয়তা বজাই ৰাখিব পাৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি নিজৰ সামৰ্থ্যতকৈ বেছি দায়িত্ব হাতত নল'ব, নহ'লে মানসিক চাপ আহিব পাৰে। আনক প্ৰতিশ্ৰুতি দিয়াৰ আগতে সেয়া পূৰণ কৰিব পাৰিবনে নাই তাৰ প্ৰতিও লক্ষ্য ৰাখিব। যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে শান্তভাৱে চিন্তা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান বিষ্ণুক আৰাধনা কৰক আৰু লগতে হালধীয়া ফুল আৰু চন্দন অৰ্পণ কৰক। কপালত হালধীয়া চন্দন বা কেশৰ তিলক লগালে আৰু ওং গুৰুৱে নমঃ মন্ত্ৰটো জপ কৰিলে বৃহস্পতি গ্ৰহৰ শুভফল প্ৰাপ্ত হ'ব আৰু দিনটোৰ সকলো কামতে সফলতা অৰ্জন কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটোৰ বাবে আপোনাৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপোনালোকে আজি কৰ্তব্যবোধৰ মাত্ৰা বহুগুণে বৃদ্ধি পাব। আজি আপোনাৰ নিজৰ লক্ষ্যৰ প্ৰতি অধিক নিবদ্ধ কৰিব আৰু যিকোনো কঠিন পৰিস্থিতিকো বাস্তৱসন্মত দৃষ্টিভংগীৰে মোকাবিলা কৰিবলৈ সাহস দিব। কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ বাবে আজি আপুনি বিশেষ স্বীকৃতি পাব আৰু ব্যৱসায়তো স্থিৰতা আহিব। দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে আজিৰ দিনটো উত্তম। আৰ্থিক দিশত অৱস্থা সুস্থিৰ হ'ব। অৱশ্যে হাতলৈ অহা ধন সঠিকভাৱে সঞ্চয় কৰাৰ ফালে গুৰুত্ব দিব। পাৰিবাৰিক জীৱন আজি আপোনালোকৰ দায়িত্ববোধ আৰু গুৰুত্বই পৰিয়ালৰ আন সদস্যসকলক নিৰাপত্তা অনুভৱ কৰাব। প্ৰেমৰ সম্পৰ্কত আপুনি আজি অধিক আৱেগিক হোৱাতকৈ বাস্তৱসন্মত দৃষ্টিভংগী গ্ৰহণ কৰিব। যদি কিবা সৰু সুৰা বিষয় লৈ মতানৈক্য সৃষ্টি হৈ আছে তেনেহ'লে শান্তভাৱে আলোচনা কৰক, সমস্যাৰ সহজে সমাধান ওলাব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অত্যন্ত ফলপ্ৰসূ হ'ব। পঢ়া শুনাত একাগ্ৰতা আৰু গভীৰতা বৃদ্ধি পাব। বিশেষকৈ যিসকল শিক্ষাৰ্থীয়ে কাৰিকৰী শিক্ষা বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেনেহ'লে এক নিৰ্দিষ্ট সময়সূচী মানি চলিলে আশানুৰূপ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকে সক্ৰিয় হৈ থাকিবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ আজি শাৰীৰিক ক্ষেত্ৰত বেছি কষ্ট নিদিব। কামৰ মাজতে পৰ্যাপ্ত জিৰণি ল'বলৈ নাপাহৰিব, নহ'লে বিষৰ সমস্যা আহিব পাৰে। যোগাভ্যাস বা সাধাৰণ ব্যায়ামে স্বাস্থ্য ভালে ৰখাত সহায় কৰিব। আজিৰ দিনটো আপোনালোকৰ আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। নিজৰ মতামত আনৰ ওপৰত আপুনি জাপি দিয়াৰ প্ৰৱণতাবোৰ ত্যাগ কৰি চলিব। অত্যাধিক চিন্তা বা নিৰাশাবাদী মনোভাৱে আপোনাৰ মানসিক শান্তি বিঘ্নিত কৰিব পাৰে, সেইবাবে ইতিবাচক চিন্তা কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান শিৱক আৰাধনা কৰক আৰু লগতে শিৱলিংগত গাখীৰ অৰ্পণ কৰক আৰু ওম নমঃ শিৱায় মন্ত্ৰটো 21 বাৰ জপ কৰিব। ইয়াৰ ফলত আজিৰ দিনটো আপোনালোকৰ সকলো বাধা বিঘিনি দূৰ হ'ব আৰু কামত সফলতা দেখা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱত আপোনালোকৰ চিন্তাধাৰাত কিছু পৰিৱৰ্তন দেখা পাব আৰু আপোনালোকৰ আজি পৰোপকাৰী আৰু উদ্ভাৱনী শক্তিৰে পৰিপূৰ্ণ কৰি তোলা দেখা পাব। যিকোনো কামকে আপুনি আজি পৰম্পৰাগত ধৰণৰ পৰিৱৰ্তে নতুন দৃষ্টিভংগীৰে কৰিবলৈ আজি আপুনি প্ৰেৰণা পাব। কৰ্মক্ষেত্ৰত আপোনাৰ অভিনৱ ধাৰণাসমূহে ঊৰ্ধ্বতন কৰ্তৃপক্ষক আজি প্ৰভাৱিত কৰিব। যিসকল লোক প্ৰযুক্তিবিদ্যা গৱেষণা আদিৰ সৈতে জড়িত হৈ আছে তেওঁলোকে আজি সফলতাৰ নতুন দুৱাৰ মুকলি হোৱা দেখিব। আৰ্থিক দিশত দিনটো অতি শুভ হ'ব। বন্ধুবৰ্গ বা কোনো শুভাকাংক্ষীৰ পৰামৰ্শৰ জৰিয়তে ধন গঢ়াৰ সুযোগো লাভ কৰিব পাৰিব। পাৰিবাৰিক পৰিৱেশ আজি আপোনাৰ মুক্তমনা স্বভাৱৰ বাবে সকলোৰে সৈতে সম্পৰ্ক মধুৰ হৈ থাকিব। বন্ধুৰ সৈতে সময় অতিবাহিত কৰাৰ সুযোগ পাব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস আৰু মৰম বৃদ্ধি পাব। যদি আপুনি কোনো নতুন সম্পৰ্কত সোমাইছে তেনেহ'লে আজিৰ দিনটোত পাৰস্পৰিক বুজাবুজি আৰু অধিক গভীৰ হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো নতুন কিছু শিকিবলৈ বৰ উৎকৃষ্ট। আপোনাৰ কৌতূহলৰ বাবে নতুন বিষয়ৰ প্ৰতি আগ্ৰহ বাঢ়িব। যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰযুক্তিবিদ্যা, বিজ্ঞান বা নতুন দক্ষতা আহৰণৰ দিশত কাম কৰি আছে তেওঁলোকৰ আজিৰ দিনটোৰ পৰা বহু কিবা লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ দিশটো আজি আপোনালোকে যথেষ্ট সজাগ হৈ থাকিব লাগিব। বিশেষকৈ আপোনালোকৰ বিষৰ সমস্যা, স্নায়ুজনিত সমস্যা আদি আপোনাক আমনি কৰিব পাৰে।
নিয়মিতভাৱে আপোনালোকে পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিব আৰু পানী খোৱাটো জৰুৰী হ'ব। যোগাভ্যাস বা প্ৰাণায়ামৰ অভ্যাস কৰিলে মানসিক উদ্বেগ দূৰ হৈ দিনটো সতেজতাৰে পাৰ কৰিব পাৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। অত্যাধিক চিন্তা বা অৰ্থহীন আলোচনাত সময় নষ্ট কৰাৰ পৰা বিৰত থাকিব। লোকৰ কথাৰ ওপৰত ভিত্তি কৰি কোনো সিদ্ধান্ত নল'ব। নিজৰ যুক্তি আৰু বুদ্ধি প্ৰয়োগ কৰক। বাহন চলাওঁতে বা যিকোনো যান্ত্ৰিক কাম কৰোঁতে সতৰ্কতা অৱলম্বন কৰাটো বাঞ্ছনীয় হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰাৰ পাছত কোনো দুখীয়া বা দৰিদ্ৰ লোকক সৰিয়হ তেলৰ বস্তু বা কলা বস্তু দান কৰক। ইয়াৰ ফলত আপোনালোকৰ শুভ ফল পাব আজিৰ দিনটোৰ। আৰু ওম চন শনিচৰাই নম মন্ত্ৰটো জপ কৰিলে আপোনাৰ নেতিবাচক প্ৰভাৱ নাশ হ'ব আজিৰ দিনটোৰ আৰু লগতে সকলো দিশতে শুভ ফল প্ৰাপ্ত হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ ফলত আপোনালোকে আজি অত্যন্ত সংবেদনশীল হৈ চলিব লাগিব। আজি আপোনালোকে নিজৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে ভালকৈ বিচাৰ বিবেচনা কৰি ল'ব। কৰ্মক্ষেত্ৰতো আপোনালোকে আজি সতৰ্কতাৰে পাৰ কৰিব লাগিব। বিশেষকৈ যিসকল লোক ডিজিটেল মাধ্যমৰ সৈতে জড়িত হৈ আছে বা পৰিচালনাৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে বিশেষভাৱে আজি আপোনালোকে সজাগ হৈ চলিব লাগিব। ব্যৱসায়িক ক্ষেত্ৰতো আজি আপোনালোকে আৰ্থিক দিশটো অলপ চম্ভালিবলৈ যত্ন কৰিব লাগিব আৰু কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব। কিন্তু আৱেগিক হৈ যদি আপোনালোকে সিদ্ধান্ত লয় তেনেহ'লে আপোনালোকৰ কিছু লোকচান হোৱাৰ সম্ভাৱনা থাকিব। পাৰিবাৰিক জীৱন সুখময় আৰু শান্তিপূৰ্ণ হ'ব। পৰিয়ালৰ সদস্যসকলৰ বিশেষকৈ জ্যেষ্ঠসকলৰ প্ৰতি আপোনাৰ মৰম আৰু দায়িত্ববোধ বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বুজাবুজি গভীৰ হ'ব। জীৱনসংগীৰ লগত সময় অতিবাহিত কৰিলে মনৰ সকলো দুখ কষ্ট পাতল হ'ব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো বৰ উৎসাহজনক হ'ব। যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকে নিজৰ সঠিক সময়সূচীৰে আগবাঢ়িলে ভাল ফল দেখিব আৰু অধ্যয়নৰ বাবে মনোযোগ বৃদ্ধি পাব। শাৰীৰিক স্বাস্থ্য সাধাৰণতে আজি ভালেই থাকিব, তথাপিও মানসিকভাৱে কিছু আৱেগিক আৰু ক্লান্ত অনুভৱ কৰিব পাৰে। মোবাইলৰ স্ক্ৰীণ একেবাৰে কম প্ৰয়োগ কৰিবলৈ আজি যত্ন কৰিব, তেতিয়া আপোনাৰ মূৰৰ বিষ বা চকুৰ সমস্যা নাইকিয়া হ'ব। আজি আপোনালোকে পৰ্যাপ্ত পৰিমাণে পানী খাব আৰু খালী ভৰিৰে সেউজীয়া ঘাঁহনিত খোজ কঢ়াৰ অভ্যাস কৰিলে স্বাস্থ্যৰ বাবে লাভদায়ক হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আৱেগৰ বশৱৰ্তী হৈ বা আনৰ কথাত ভুল গৈ হঠাতে কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব, নহ'লে পিছত অনুতাপ কৰিবলগীয়া হ'ব পাৰে। নিজৰ মনৰ কথাবোৰ স্পষ্টকৈ প্ৰকাশ কৰিবলৈ শিকক আৰু অদৰকাৰী কথাত চিন্তা কৰি মানসিক চাপ নল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰাৰ পিছত ভগৱান বিষ্ণুক আৰাধনা কৰক আৰু হালধীয়া ফুল অৰ্পণ কৰক। কপালত হালধীয়া চন্দন বা কেশৰ তিলক লগাওক। লগতে ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰটো 21 বাৰ জপ কৰিব। ইয়াৰ ফলত দিনটোৰ সকলো বাধা বিঘিনি দূৰ হ'ব আৰু মনত অপাৰ প্ৰশান্তি লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশি ফলিতান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।